নমস্কাৰ। মই আজি আপোনালোকলৈ সৰু কেইটামান টিপছ জানিবলগীয়া কথা আগবঢ়াইছোঁ আৰু লগত এটা মই আপোনালোকলৈ আজিকালি খুব ঘনাই দেখা যায় স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য মৰম স্নেহ কমি যোৱা দেখা গৈছে। বহুতৰে ঘৰ সংসাৰ ভাগি গৈছে। এই বিষয়ত মই এটা আপোনালোকক সৰু উপায় দিছোঁ, আপোনালোকে কৰিব। হেৰুৱা মৰম স্নেহ পুনৰ ঘূৰাই পাব। আহকচোন, প্ৰথমে মই আপোনালোকক জানিবলৈ দিওঁ যে আপোনাৰ ঘৰত কোনোবাই যদি কোনো যাদু মন্ত্ৰ তন্ত্ৰ মন্ত্ৰ কৰ্ম কৰিছে তেতিয়া আপোনালোকে কেনেকৈ জানিব? এই কথাকেইটা আপোনালোকে অলপ লক্ষ্য কৰিব। যদি আপোনাৰ পৰিয়ালত কোনো লোকে যাদু মন্ত্ৰ তন্ত্ৰ মন্ত্ৰ কৰ্ম কৰে, তেতিয়া আপোনালোকে চাব যিকোনো আপোনালোকৰ সমস্যা কৰ্মত বাধা আহিব, হোৱা কামো আপোনালোকৰ বন্ধ হৈ যাব। আৰু 2 নম্বৰতে পাৰিবাৰিক অশান্তি অতি বেয়াৰ ফালে গতি কৰিব। 3 নম্বৰতে ঘনে ঘনে আপোনাৰ পৰিয়ালত আজি এজনৰ অসুস্থ হ'ব, আকৌ এজনৰ ভাল হ'ব, আকৌ ইজনৰ হ'ব, এনেধৰণে মানে ঘৰখনত আপোনাৰ বেমাৰে লগ নেৰা অৱস্থা হ'ব। আৰু চিকিৎসকৰ ওচৰলৈ কাষ চাপিলেও আপোনালোকে সুফল নাপাব। আৰু এটা কথা লক্ষ্য ৰাখিব, চকু মুখ ক'লা হৈ পৰিব। 4 নম্বৰতে বাৰীত কীট পতংগৰ উৎপাত বেছি হ'ব। আপোনাৰ ঘৰত থাকিলে খং ৰাগ বাঢ়িব। আৰু এটা প্ৰধান লক্ষ্য কৰিবলগীয়া কথা হ'ল, যদি তুলসী গছ আপোনাৰ ঘৰত আছে, তুলসী গছ মৰি যাব। তেতিয়া আপুনি বুজিব যে কোনো লোকে তন্ত্ৰ মন্ত্ৰ কৰাটো খাটাং। এনেকুৱা হ'লে আপুনি কেতিয়াও ধৈৰ্য নেহেৰুৱাব। আপুনি যদি দেৱ দেৱীক সদায় আৰাধনা কৰিব, বিশেষ আপুনি চিন্তা নকৰিব। যদি আপুনি দেৱ দেৱীক স্মৰণ কৰি থাকে, ইয়াৰ যিটো প্ৰকোপ, তাৰ প্ৰকোপ বহুগুণে কমি যাব। এই ক্ষেত্ৰত আপুনি কালী মন্দিৰত যাব, মাৰ ওচৰত প্ৰাৰ্থনা কৰিব, যাতে এই সকলো তন্ত্ৰ মন্ত্ৰ কৰ্ম নষ্ট হৈ যায়। এই ক্ষেত্ৰত আপুনি যদি কোনো লোকৰ এনেকুৱা ঘৰত যদি হৈছে বা কোনো সদস্য যদি এনেকুৱা দেখা পায়, তাৎক্ষণিকভাৱে প্ৰতিকাৰ হিচাপে 5টা জালুক হাতত ল'বলৈ দিব আৰু মা কালীক স্মৰণ কৰিব। ইয়াৰ প্ৰকোপ ধীৰে ধীৰে কমি যাব। মই আৰু কেইটামান আপোনালোকক কথা কওঁ যে কেতিয়াও আপোনালোকে ভঙা আৰ্চি বা গ্লাছ ঘৰত বা বাৰীত নথব। ই নিগেটিভ এনাৰ্জিক আমন্ত্ৰণ জনায়। ভঙা ঘড়ী নথব, ই সময়ৰ লগত জড়িত হেতু জীৱন কৰ্ম আপোনাৰ পণ্ড কৰি পেলাব। পুৰণা জোতা চেণ্ডেল যিবিলাক ব্যৱহাৰ নকৰে, ঘৰত নাৰাখিবই। ছিগি যোৱা বা নষ্ট হৈ যোৱা এনেধৰণৰ জোতা চেণ্ডেল ঘৰত নাৰাখিব। ই শনিৰ অশুভ শক্তিক বঢ়াই তুলিব। আৰু পুৰণা যদি
ঔষধ পাতি ঘৰত থাকে এইবিলাকো আপোনালোকে নাৰাখিব, পুতি পেলাব। এতিয়া আহকচোন আপোনালোকক মই বশীকৰণ কৰা ভাল উপায়টো দিছোঁ। এই উপায়টো বিশেষকৈ পতি পত্নীয়ে ব্যৱহাৰ কৰিব। যাৰ সংসাৰত কণ্ডল লাগিছে, মৰম স্নেহ কমি গৈছে, তেতিয়াহ'লে মোৰ এই উপায়টো কৰিব। ফলাফল আপোনালোকে 100% ভাল পাব। এয়া মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই কৈছোঁ। আপোনালোকে কি কৰিব, 3টা ইলাচি ল'ব আৰু পত্নীৰ শৰীৰত সকলো স্থানত 3টা ইলাচি স্পৰ্শ কৰিব, পত্নীয়ে কৰিব নিজৰ শৰীৰত। আৰু ৰাতি স্বামীৰ বিচনাত ৰাখি দিব। বিচনাত গাৰুৰ তলত থ'ব পাৰিব বা বিচনাৰ মানে যিকোনো স্থানত বিচনাত ৰাখি দিব ৰাতিটো। তাৰ পাছত ৰাতিপুৱা শুই উঠি ইলাচি 3টা পিচিব। পিচি পেলানি স্বামীক চাহৰ লগত বা অন্য খাদ্যৰ লগত ৰাতিপুৱা আপোনালোকে খুৱাই দিব। কিন্তু এই ক্ষেত্ৰত আপোনালোকে এটা কথা বিশেষ ধ্যান দিব, যাতে সেই ইলাচি 3টা আনে যাতে কোনেও নাখায়। অকল স্বামীয়েহে খাব, অকল স্বামীকহে খুৱাব। এই কামটো আপোনালোকে 5টা শুক্ৰবাৰ কৰিব। চাব, আগৰ মৰম স্নেহ পুনৰ ভৰপূৰ হৈ পৰিব। এই ভিডিঅ'টোত আপোনালোকলৈ মই আজি ইয়াৰ আগবঢ়াইছোঁ। আপোনালোকে চাব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু বিশেষকৈ মই যিকেইটা টিপছ দিছোঁ আৰু বশীকৰণটোৰ ক্ষেত্ৰত আপোনালোকে 100% ফলাফল ভাল পাব। ধন্যবাদ।